নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া মেডিচিনৰ বিষয়ে আলোচনা কৰিছোঁ। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া ফাৰ্ষ্ট মেডিচিনটো হৈছে একুনাইনেপ। যেতিয়া এজন ৰোগী ব্ৰংকাইটিছ ৰোগত প্ৰথমতে আক্ৰান্ত হয়, ফাৰ্ষ্ট ষ্টেজত যেতিয়া ব্ৰংকাইটিছ ৰোগত এজন ৰোগী আক্ৰান্ত হয়, ৰোগ তেতিয়া সাধাৰণভাৱে হওক বা সাংঘাতিক ধৰণে আক্ৰান্ত হয়, তেতিয়া একুনাইনেপ অত্যন্ত উপযোগী ঔষধ। একুনাইনেপ ব্যৱহাৰ কৰিবলগীয়া অন্য লক্ষণসমূহ হ'ল ৰোগীৰ জ্বৰ থাকে, কিছুমানৰ সামান্য পৰিমাণে জ্বৰ থাকে, কিছুমানৰ অত্যাধিক জ্বৰ থাকে। কিন্তু জ্বৰ থাকিলেও ৰোগীৰ ঘাম নোলায়, তাৰ লগত অত্যাধিক পানী পিয়াহ থাকে, অস্থিৰতা থাকে আৰু শৰীৰত জ্বলা পোৰা থাকে। এইবোৰ লক্ষণৰ লগত যদি ৰোগীৰ বুকুত বিষ থাকে, কাহিলে কষ্ট পায়, বুকুত উশাহ নিশাহ লোৱাত যদি কষ্ট পায় আৰু কাহিলে যদি খেকাৰ নোলায়, তেতিয়া একুনাইনেপ অত্যন্ত উপযোগী। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া ছেকেণ্ড মেডিচিনটো হৈছে ব্ৰায়েনে এলবা। ব্ৰায়েনে এলবা ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হ'ল ৰোগীৰ অত্যাধিক শুকান কাহ থাকে, কাহি ৰোগীৰ বমি হৈ যায় কিন্তু কফ নোলায়, কাৰণ কফত অত্যাধিক আঠা থাকে। সেই আঠা থকাৰ কাৰণে ৰোগীৰ সামান্য পৰিমাণে কফ ওলালেও অথল লাগি ধৰে। ৰোগীৰ অত্যাধিক বেজিৰে খোচাৰ নিচিনা বুকুত বিষ থাকে, সেই বিষ কাহিলে আৰু লৰাচৰা কৰিলে বৃদ্ধি হয়। ৰোগীৰ অত্যাধিক বিষ থকাৰ কাৰণে ৰোগীয়ে কাহিবৰ সময়ত বুকুত হেঁচা মাৰি ধৰি কাহিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। ৰোগীৰ অত্যাধিক জ্বৰ থাকে, সামান্য পৰিমাণে কিছুমানৰ জ্বৰ থাকে, কিছুমানৰ বেছি জ্বৰ থাকে। ৰোগীৰ প্ৰস্ৰাৱ কম পৰিমাণে হয় আৰু ৰঙচুৱা হয়, অত্যাধিক কোষ্ঠকাঠিন্য থাকে। এই লক্ষণসমূহ যদি থাকে, তেতিয়া ব্ৰায়েনে এলবা অত্যন্ত উপযোগী ঔষধ। ব্ৰায়েনে এলবা ব্যৱহাৰ কৰি কফ নৰম হৈ আহিলে আৰু যদি উপসৰ্গবোৰ কমি যায়, তেতিয়া ছালফাৰ ব্যৱহাৰ কৰিলে ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিব। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া থাৰ্ড মেডিচিনটো হৈছে আৰ্ছেনিক এলবাম। আৰ্ছেনিক এলবাম ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণসমূহ হ'ল ৰোগীৰ হাত ভৰি বা সমগ্ৰ শৰীৰতে জ্বলা পোৰা কৰা থাকে। সেই জ্বলা পোৰা কৰাবোৰত গৰম লগালে বা গৰম খাদ্য খালে, গৰম পানী খালে কিছু সময়ৰ কাৰণে আৰাম পায়। ৰোগীৰ অত্যন্ত অস্থিৰতা থাকে, দুৰ্বলে হওক বা সবলে হওক, ৰোগী সকলো সময়তে অস্থিৰ হৈ থাকে। ৰোগীৰ উশাহ নিশাহ লোৱাত কষ্ট পায় আৰু এই উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ কাৰণে ৰোগীয়ে মৰিম বুলি ভয় কৰি থাকে আৰু মাজে মাজে মৰিম বুলি চিঞৰি থাকে। ৰোগীৰ অত্যাধিক পানী পিয়াহ থাকে, অত্যাধিক পানী পিয়াহ থাকিলেও খুব সামান্য পৰিমাণেহে পানী খায় আৰু ঘন ঘনকৈ খাই থাকে। ৰোগীৰ ভয়ংকৰ শুকান কাহ থাকে আৰু কাহিলেও কফ নোলায়, যদিও সামান্য পৰিমাণে কফ ওলায়, ৰোগীৰ অথল লাগি ধৰে, অৰ্থাৎ কফত অত্যাধিক আঠা থাকে। কিছুমান ৰোগীৰ ৰোগ দিনৰ বা ৰাতিৰ 12 বজাৰ পৰা 2টা বজাৰ ভিতৰত বৃদ্ধি পায়। যদি এই লক্ষণসমূহ থাকে, তেতিয়া আৰ্ছেনিক এলবাম অত্যন্ত উপযোগী ঔষধ। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া 4 নম্বৰ মেডিচিনটো হৈছে মাৰ্কছল। ব্ৰংকাইটিছ ৰোগত যদি ৰোগ ৰাতি বৃদ্ধি হয়, তাৰ লগত যদি এবাৰ গৰম উঠা বা এবাৰ ঠাণ্ডা লগা তেনেকুৱা লক্ষণ থাকে আৰু যদি জ্বৰত ঘামিলেও যদি জ্বৰৰ উপসৰ্গবোৰ কম নহয় আৰু যদি কাহতে বুকুখন ঠেৰ ভৰাৰ নিচিনা অনুভৱ কৰে, উশাহ লোৱাত কষ্ট পায়, বুকুখন যদি ভালকৈ কাহতে ফুলাব নোৱাৰে, তেতিয়া মাৰ্কছল অত্যন্ত উপযোগী ঔষধ। যদি ৰোগীৰ শুকান কাহ থাকে আৰু কাহৰ কাৰণে যদি ৰাতি শুব নোৱাৰে, ইমানেই কাহ হয় যে ৰাতি উঠি বহিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হয় আৰু কফত অত্যাধিক আঠা থাকে, যদিও কাহি অলপ কফ ওলায়, তেতিয়া ৰোগীৰ ওঠত লাগি ধৰে। তাৰ লগত যদি বুকুত অত্যাধিক জ্বলা পোৰা কৰা থাকে, খাদ্যনলী বা ফেৰিংছত যদি অত্যাধিক জ্বলা পোৰা কৰা থাকে আৰু খাদ্য খালে যদি বুকু অত্যাধিক জ্বলা পোৰা কৰে, তেতিয়া চিংগুইনেৰাকেন অত্যন্ত উপযোগী ঔষধ। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া 6 নম্বৰ মেডিচিনটো হৈছে নেট্ৰামচাম। যদি হাত ভৰি, চকু মুখ বা সমগ্ৰ শৰীৰতে জ্বলা পোৰা কৰা থাকে, তাৰ লগত যদি নৰম কফ থাকে আৰু বুকুত যদি বেজিৰে খোচাৰ নিচিনা বিষ হয় আৰু সেই বিষ যদি বাওঁফালে বুকুত অত্যাধিক বিষ থাকে, তেতিয়া নেট্ৰামচাম অত্যন্ত উপযোগী ঔষধ। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া 7 নম্বৰ মেডিচিনটো হৈছে বেলাডোনা। এই ঔষধ ব্যৱহাৰ হ'বলগীয়া প্ৰধান লক্ষণ হ'ল ৰোগীৰ শুকান কাহ থাকে, বুকুত জ্বলা পোৰা কৰা বিষ থকাৰ উপৰিও ডিঙিত আৰু মূৰতো বিষ থাকে, প্ৰায় ৰোগীৰ চকু মুখ ৰঙা পৰে আৰু সমগ্ৰ শৰীৰ ৰঙা পৰা থাকে। যদি এই লক্ষণসমূহ থাকে, তেতিয়া বেলাডোনা অত্যন্ত উপযোগী। বেলাডোনা ব্যৱহাৰ কৰি ৰোগৰ উপসৰ্গবোৰ কমিলে তাৰপিছত যদি কেলকেৰিয়া কাৰ্ভ ব্যৱহাৰ কৰা হয়, তেতিয়া ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া 8 নম্বৰ মেডিচিনটো হৈছে ইপিকাক। এই ঔষধ ব্যৱহাৰ হ'বলগীয়া প্ৰধান লক্ষণসমূহ হ'ল ৰোগীৰ নৰম কফে বুকুত ভৰি থাকে, ঘনাই কাহ হয়, উশাহ নিশাহ লোৱাত কষ্ট হয়, কফ বুকুৰ ভিতৰত ভৰি থাকে কিন্তু কাহিলে কফ ওলাই নাহে, কেতিয়াবা কাহতে ৰোগীৰ বমি হৈ যায় আৰু প্ৰায় বমিভাৱ থাকে। এই লক্ষণসমূহ থাকে, তেতিয়া ইপিকাক অত্যন্ত উপযোগী ঔষধ। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে এণ্টিনটাৰ্ড। এণ্টিনটাৰ্ড ব্যৱহাৰ হ'বলগীয়া ৰোগে আক্ৰান্ত কৰাৰ লগে লগে মূৰ্ছা যোৱাৰ দৰে হয়, অৰ্থাৎ অত্যন্ত দুৰ্বল হৈ পৰে আৰু কপালত ঘাম ওলায়।
ৰোগীয়ে যেতিয়া কাহে বুকুৰ ভিতৰত কফৰ শব্দ স্পষ্টকৈ শুনিবলৈ পোৱা যায়। কফ বুকুৰ ভিতৰত ভৰি থাকে, কিন্তু যিমানেই কাহক কফ ওলাই নাহে। কফ বুকুৰ ভিতৰত ভৰি থকাৰ কাৰণে উশাহ নিশাহ লোৱাত অত্যন্ত কষ্ট পায়। কেতিয়াবা এনেকুৱা এটা পৰ্যায় পায়গৈ যে ৰোগীয়ে কাহোঁতে কাহোঁতে ৰোগীৰ মৃত্যু পৰ্যন্ত হয়। যেতিয়া ৰোগীৰ মৃত্যু ফালে ঢাল খায়, উশাহ নিশাহ ঘনাই লৈ বুকুৰ ভিতৰত শব্দবোৰ স্পষ্টকৈ শুনিবলৈ পোৱা যায় আৰু কপালত ঠাণ্ডা ঘাম ওলায় আৰু শৰীৰ যদি নীলা হয় তেতিয়া এণ্টিনটাৰ্ট আৰু ইপিকাক 10-15 মিনিটৰ মূৰে মূৰে ঘনাই ব্যৱহাৰ কৰিলে ৰোগী আৰোগ্য হৈ উঠে। ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে চিনেগাৰ। এই ঔষধ ব্যৱহাৰ হ'বলগীয়া প্ৰধান লক্ষণ হ'ল বুকুৰ ভিতৰত কফে ভৰি থাকে, কিন্তু কাহোঁতে কাহোঁতে ৰোগী ভাগৰি যায়, কিন্তু কফ নোলায়। যদিও সামান্য কফ ওলায় সিও ওঠত লাগি ধৰে। বুকুত অত্যন্ত বিষ থাকে। বিষৰ কাৰণে লৰাচৰা কৰিলে বা কাঢ়িলে অত্যাধিক বিষ হয় আৰু কাপোৰৰ যদি কিবা অলপ কাপোৰ বুকুত লাগে তেতিয়াও বুকুত অত্যাধিক বিষ হয়। যদি এই লক্ষণসমূহ থাকে তেতিয়া চিনেগাৰ অত্যন্ত উপযোগী। এটা বিশেষ লক্ষণ হ'ল ৰোগীয়ে কাঢ়িলে বা লৰাচৰা কৰিলে বিষ বৃদ্ধি পায়, কিন্তু যদি জোৰে হেঁচা মাৰি ধৰে তেতিয়া বিষ আৰাম পায়। চিনেগাৰ আন এটা লক্ষণ হ'ল ৰোগীয়ে কাহোঁতে কাহোঁতে বুকুখন চাপ খাই আহে বা আগতকৈ সৰু দেখায়। যদি এই লক্ষণসমূহ থাকে তেতিয়া চিনেগাৰ অত্যন্ত উপযোগী হয়। এইখিনি আছিলে ব্ৰংকাইটিছ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিঅ'পেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টোৰ পৰা যদি কিবা উপকাৰ হৈছে বুলি ভাবে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।